বেলাঘৰখীয়া তই ভালে আছা ট্ৰেফিক কেনেকুৱা পাইছা মই আজিয়ে ঘৰ পামগে নে তো এয়া গাড়ীৰ অৱস্থা আৰু এয়া বাইকৰ অৱস্থা আৰু এয়া ৰাস্তাৰ অৱস্থা মই ৰাতিপুৱা জানো ৰাতিপুৱা শুই উঠি ডাইৰেক্ট ইয়ালৈ আহিছোঁ এইবিলাক লৈ ডাইৰেক্ট ৰাস্তাত দিছোঁ মানে এইবিলাক মাজে মাজে চব মই দিয়া শুই উঠি লগালগ ইয়ালৈকে আহিলোঁ আৰু জানোৱেই যে ৰাস্তাৰ অৱস্থা বেয়া এইখিনি দিবগৈ লাগে জল্দি আৰু এইকেইটা নিদিয়া হ'লে গাড়ী উলিয়াবই নোৱাৰিলোঁ গাড়ী উলিয়াব নোৱাৰিম ঘৰলৈ যোৱা আজি বন্ধ এয়া ৰাস্তা বাকীডোখৰ ইমান বিশেষ একো নাই কিন্তু এইডোখৰ চবচে বেয়া মানে এইডোখৰ অঁ কেঁচা ডাঠ অলপ যদি পেলাই দিলে এদিন আৰু এতিয়া কেইটামান বস্তু আছে সেইকেইটা গত লগাই ঘৰলৈ যাব লাগিব কাৰণ বৰষুণ যাক অলপ দিও হ'ল সেইটো কাৰণে ভাবিলোঁ যে গাড়ীখন আগে উলিয়াই লওঁ নহ'লে মানে বৰষুণ যদি আৰু অলপ দি দিয়াহেঁতেনো উলিয়াবলৈ নোৱাৰিলোঁহেঁতেন মানে গাড়ী কাৰণ ৰাস্তাটো একেবাৰে অৱস্থা নাই মানে আমাৰ বাইক সুমিয়াবলৈ বহুত কষ্ট গাড়ীটো দূৰৰে কথা আৰু চ' কালি বৰষুণ দিওঁতে বাইক ভৰোৱাৰ অৱস্থাটো আপোনালোকে ক্লিপটো চালে গম পাই যাব ক্লিপ এটা লোৱা আছিলে এতিয়া ৰুমৰ বস্তুবিলাক গত লগাব লাগে আৰু গত লগাই সোনকালে ঘৰ যাব লাগে ৰাস্তাৰ লগতে আমাৰ ৰুমৰ অৱস্থাও খুব ধুনীয়া হৈ আছে হেল্ল' এভৰিৱান মই কেনে আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালেই আৰু আজি হৈছে উৰুকা কাইলৈ হৈছে বিহু চ' পোনপ্ৰথমে সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এতিয়া গম পাইছে যে বিহু বুলি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ কেইদিনমানৰ কাৰণে যোৱা হ'ব সেইটো কাৰণে ৰুমৰ যিমানখিনি কাম আছিলে সকলোখিনি হৈ গ'ল এতিয়া বস্তুখিনি লৈ যাব লাগে ৰাস্তাৰ অৱস্থা বহুত বেয়া যেনে তেনে কৰি গাড়ীখন উলিয়ালোঁ এতিয়া বস্তুখিনি লৈ যাব লাগে আৰু মোৰ লগত যাব লগৰ এজন লৈ লওঁ ওলাই তাৰপিছত গাড়ীতে লগ পাই আছোঁ এয়া হৈছে মৰাণৰ ট্ৰেফিক আমি বৰ্তমান এতিয়া ৰুমৰ পৰা ওলাই আহি টাউনতে কাম এটা আছিলে কামটো কৰি ল'লোঁ এতিয়া ট্ৰেফিকত ফচি আছোঁ আৰু মোৰ লগত আছে এইফালে ফণী ফুকন একেবাৰে সৰু কালৰ লগৰ আমি আৰু ই থাকে গুৱাহাটীত ইঞ্জিনিয়াৰিং কৰি আছে এতিয়া চ' কালি গুৱাহাটীৰ পৰা আহিলে আৰু আমাৰ ৰুমতে থাকিলে আৰু আজি ৰাতিপুৱা এতিয়া আমি লগতে গৈ আছোঁ আৰু হেমাংগ বাইক লৈ আহিব মানে সেইটো কাৰণে আমাৰ লগত নাহিলে ঠিক তেনেকুৱা ট্ৰেফিক কেনেকুৱা পাইছা মই বহুতখিনি টাইম হ'ল ট্ৰেফিকত ফচি আছোঁ আৰু আমি ফাইনেলি এতিয়া আহি মেইন ট্ৰেফিকটোৰ ওচৰ পাইছোঁহি আৰু ডিব্ৰুগড় থানাৰ ফ্ৰণ্টৰ পৰা একদম লাহে লাহে আহি ফাইনেলি সকলোখিনি হৈ গ'ল টাউনৰ এতিয়া আৰু ডাইৰেক্ট এতিয়া ঘৰলৈ গৈ লওঁ তাৰপিছত ঘৰৰ পৰাই বাকী ব্লগিং ষ্টাৰ্ট কৰিম কিয়নো বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাই আৰু টাইম হ'ল এতিয়া 12:30 বাজিলে চ' ঘৰত গৈ কিবা এটা খাবগৈ লাগিব ভালকৈ অকণমানো শক্তি নাইকিয়া হৈছে গাত সেইটো কাৰণে ডাইৰেক্ট ঘৰ পাই আকৌ ব্লগিং ষ্টাৰ্ট কৰিম এয়া হৈছে মৰাণৰ মাঘ বিহুৰ মানে টাউন কি হ'ব পৰিস্থিতি মাঘ বিহুৰ বজাৰ পৰিস্থিতি বজাৰ হ'ব চাগে পৰিস্থিতি নহ'ব আজিয়ে ঘৰ পামগৈ নে পাম লাগিব একঘণ্টা টাউন একদম গৰম হৈ আছে মাঘ বিহু বজাৰে মানুহ ডিব্ৰুগড় লাইনত ইমান বেছিও নাছিলে কিন্তু শিৱসাগৰ লাইনটো বহুতখিনিয়ে মানুহ আৰু এইবাৰ প্ৰথম এনেকুৱা হৈছে যে মাঘ বিহুৰ উৰুকাৰ দিনা বৰষুণ দিছে ইমানখিনি সময় আমি পাৰ কৰিলোঁ ইমানখিনিত এদিনো মানে এনেকুৱা হোৱা নাছিল উৰুকাৰ দিনা বৰষুণ দিয়া মানে দিছিলেও চাগে কিন্তু মনত নাই মানে আৰু মই কালিয়ে ঘৰলৈ যাম বুলি ভাবিছিলোঁ চিনেমেটিক ভিডিঅ' এটা প্লেনিং কৰিছিলোঁ কিন্তু কালি বৰষুণে মানে আমাৰ সেই ৰাস্তাটোৰ অৱস্থা ইমানেই বেয়া কৰিলে যে বাইকখনো যেনে তেনে ভৰাইছোঁ কালি যদি ঘৰলৈ যাব পাৰিলোঁ হয় তেতিয়াহ'লে চিনেমেটিক ভিডিঅ' এটা বনালোঁ হয় আৰু সেইটো আপোনালোকে ইনষ্টাগ্ৰামত চাবলৈ পালে এদিন কিন্তু কালি যিহেতু যাব নোৱাৰিলোঁ সেইটো কাৰণে বনোৱা নহ'ল আৰু চাওঁ এতিয়া যদি বনোৱা হয় তেতিয়াহ'লে ইনষ্টাগ্ৰামত আপোনালোকে পাই যাব মোৰ ফটোগ্ৰাফী একাউণ্টত পাব যদি চিনেমেটিক ভিডিঅ'টো বনোৱা হয় যিসকলে ফ'ল' কৰি থৈছে সেইসকলেতো গম পাবই আৰু যিসকলে কৰা নাই যদি বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংক আছে ইয়াত ডিব্ৰুগড় ফটোগ্ৰাফী বুলি আছে চ' যদি বিচাৰে তেতিয়াহ'লে ফ'ল' বা চেক কৰি চাব পাৰে যদিহে কৰা হয় তেতিয়াহ'লেতো আপলোড কৰা হ'বই চাওঁ যদি মিলে তেতিয়াহ'লে আজি বা কাইলৈৰ ভিতৰত কৰা হ'ব আৰু আপোনালোকে চাবলৈ পাব এতিয়া চাওঁ ট্ৰেফিক ক্লিয়াৰ হ'ল আৰু আমি আহি এতিয়া ভটকটি পামগৈ অলপ আছে আহি ঘৰ একেবাৰে পাওঁ অৱস্থা আৰু লগৰজন নামিলে ঘৰকেইটা আমাৰ একেবাৰে ওচৰা-ওচৰি তাক নমাই এতিয়া ময়ো ঘৰৰ গলিত সোমাই দিলোঁ আৰু আমাৰ ইয়াত এতিয়া কেনেকুৱা কি আয়োজন কৰিছে সেইবিলাক দেখুৱাম আপোনালোকক এতিয়া বস্তু এটা এজনক দিব আছে বহুত হেভি বস্তু এটা উঠাই দিলে এবাৰ দোকানখনত কি হ'ল জানে প্ৰথম আমি গৈ পালোঁগৈ মানুহজন গ'লগৈ যিজনক ফোন কৰিছিলোঁ মানুহজন পইচা উলিয়াবলৈ নে কি কৰিবলৈ গ'লগৈ তাৰপিছত বেলেগ এজনে মোবাইলটো উলিয়াই মেলি চব মানে চাইছে ন তাৰপিছত আমাকো সুধিছে মানে কেনেকুৱা লাগিছে মই নাজানো ন এইটো তোলে নাজানো কোন আছিলে তাৰপিছত মোবাইলটো চাইছোঁ তামাম লাগিছে মই প্ৰাইচটো সুধিছোঁ মানে তাৰপিছত আকৌ একেটা মোবাইলে দি পঠিয়াইছে গ্ৰীণ মেট হয়নে বেট চালিয়া লাগিছে গ্ৰীণ হয় ন গ্ৰীণ হয় OnePlus কোনটো হয় OnePlus Nord 2 5G চাওঁ আনবক্সিং কৰি দে আকৌ একেবাৰে কিনো কৰিম OnePlus Nord 2 5G
12GB RAM কালাৰটো কি ধুনীয়া লাগিছে বে পৰিবলৈ নতুন মোবাইল আমাৰ কোৱাইডৰক দেখি চিনি পাইছে চাগে মোৰ আগৰ ব্লগত আছিলে একান্ত গগৈ এতিয়া পাৰ দিলোঁ হ'ব পাদেটো মেলা ঘৰত ন ঠিক আছে যাওঁ দে ঠিক আছে বাই বাই পাইটো খাবলৈ পাম বুলি আশা থাকিল অঁ বঢ়িয়া পোৱালি ঘৰলৈ সোমোৱা ৰাস্তাৰ অৱস্থাৰো বৰ ঠিক হৈ থকা নাই আয়োজন চলি আছে ন পাই গ'লো সেই ঘৰ হেপী বিহু বহুত ভোকত আহিছোঁ ৰাতিপুৱাৰ পৰা একো খাবলৈ পোৱা নাই ঘৰতে ভালকৈ খাম বুলি নাখালোঁ বাৰু মানে এতিয়া কি দিয়ে আৰু খাবলৈ ভালকৈ খাম বুলি নাখালোঁ আকৌ দেই দাঁতৰ বিষে হ'লেও মাংসই খাম এবাৰ আগতকৈ বহুতখিনি পাতল পালোঁ বাৰু দেই আগৰ ইমান বিষটো নাই এতিয়া পাই গ'লোহি এতিয়া অকণ ফ্ৰেছ হৈ কিবা এটা খাই লওঁ ফাৰ্ষ্ট তাৰপিছতে আকৌ ব্লগিং ষ্টাৰ্ট কৰিম আৰু কেনেকৈ আজি উৰুকাটো পাৰ হয় আমাৰ সকলোখিনি দেখুওৱা যাব চাই থাকক হিয়াৰ ইজ আৱাৰ বাইদেউ ভালে আছা কামান ভাল তো খানাটো খাই আৰু গাটো ধুই এতিয়া আজৰি হৈ ল'লোঁ আৰু এতিয়া ভাবিছোঁ ওলাই যাওঁ অলপ তাত কেনেকুৱা কি আয়োজন কৰিছে সকলোখিনি দেখুৱাওঁগৈ আপোনালোকক চাই থাকক তো ঠিক যোৱা বছৰৰ দৰে আগৰ জেগাতে আয়োজনটো কৰিছে আগৰ ব্লগটোত যিসকলে চাইছে সেইসকলে জেগাটো দেখিলে গম পাই যাব আমি এতিয়া ভেলাঘৰলৈ আহিলোঁ এইফালে শাক কাটি আছে বৰমাহঁতে দাদা এইফালে মাংস কাটি আছে বৰ্তা এইফালে মা এইফালে টিকলি এইফালে মেজি কাইলৈ জ্বলাবৰ কাৰণে ইয়াত থৈ দিয়া হৈছে এইটো আমাৰ ভেলাঘৰটো এইফালে খানাৰ কাৰণে বস্তু যা যোগাৰ হৈ আছে ঠিক এনেদৰে প্ৰস্তুতি চলি আছে আৰু চলি আছে ৰাতিলৈ কি কি হয় মই এইবিলাক হাঁহ দেখাব কৈছিলোঁ যে হাঁহ মুখতে লগাই দিছোঁ হাঁহ আজি খোৱা হ'ব ঠিক এনেদৰে আয়োজন চলি আছে আৰু এইফালে আমাৰ ভেলাঘৰটো মেজি তাত জ্বলোৱা হ'ব মই জ্বলাম বৰ বেছি ডাঙৰ নহয় টিকলি দুটা মেজি অলপ সেমেকা হৈ আছে ন মানে জোচটো ৰাতিলৈ হ'ব হয়নে হয় ভেলাঘৰখীয়া তই মই পাপা আৰু ঘৰত কি কি আয়োজন চলিছে ঘৰত তেল পিঠা বনালে লাডু বনালে তই কি শিকিলি গুল কৰিলোঁ শিকিলি কি গোল কৰিবলৈ আমি ঘৰৰ পৰা আহোগৈ দেই নানিলে এইবাৰ সঁচাকৈ দুখীয়া হৈ আছে টাইম হ'ল 2:30 আৰু লাহেকৈ আকৌ আহিব লাগিব অকণমান ৰেষ্ট লৈ লওঁগৈ মই যিহেতু সেইদিনাখনি মাৰাথন মৰা তো দেহৰ অৱস্থাটো বৰ ঠিক হৈ থকা নাই মেইনলি ভৰিৰ মানে অৱস্থাটো ৰাতিলৈ অলপ ইণ্টাৰেষ্টিং কৰিব লাগিব কিবা নহয় কিবা হয়নে ইয়া অকণমান টাইম অথনি তাৰ পৰা আহি ৰেষ্ট কৰি আকৌ খেলিবলৈ বুলি ওলাই গ'লো আৰু এতিয়া খেলি আহিলোঁ কিবা এটা খাই ল'লোঁ আৰু এতিয়া আকৌ তালৈ যাওঁ বুলি মই লৈছিলোঁ কিন্তু ঘৰৰ ওচৰে পাজৰে কেইবাটাও ভেলাঘৰ বনাইছে সেইটো কাৰণে চবফালে গান বাজি আছে মানে চ' কপিৰাইটৰ কাৰণে মই আপোনালোকে জানেই যে বেকত চাউণ্ড থাকিলে অৱস্থাটো কি হৈ পৰে চ' সেইটো কাৰণে কিমান কেনেকৈ পাৰোঁ ব্লগিংটো আজি কৰিব কিন্তু হ'লেও মই ভালকৈ কৰিবলৈ ট্ৰাইটো কৰিম চাওঁ এতিয়া কি হৈ আছেগৈ তাত আৰু আপোনালোককো দেখুৱাম আৰু ইমান বিশেষ স্পেচিয়েলকৈ একো কৰা হোৱা নাই আমাৰ ইয়াত কিন্তু হ'লেও নিয়মটো কৰিছে ত' আৰু কি কৰা হয় সকলোখিনি চাই থাকক চব ৰেডি কুকুৰা হাঁহ গাহৰি এইটো হ'ল চিকচাক বঢ়িয়া আৰু এফালে হৈছে এতিয়া মাংস পুৰা গৈছে আৰু এফালে ল'ৰাটিক চিনি পাইছে চাই দিয়া এফালে আৰু এফালে আমাৰ বাইদেউ চাওঁ এইটোক দেখিও চিনি পাইছে গোটেইকেইটি এফালে পোৱালি গেং আৰু এফালে পোৱালি গেং বহিছে আৰু এফালে ডাঙৰ ৰাইজসকল ইমানেই ৰাইজ নেকি আৰু নাই সেৱা কৰিব লাগে খানা খাবলৈ ৰেডি সেৱাটো কৰিলি ন আৰু এইফালে আমাৰ খুইদেউ আপুনি কি কৰিছে আচ্ছা চাওঁ ডেকা ল'ৰা তাত ৰাইজসকলে খানাটো খাই দিলে আৰু মই মানে কি হ'ল খেলি আহি কিবা এটা খোৱা হৈছিলে ঘৰত সেইটো কাৰণে ভোক একেবাৰে নাই মাহেঁতি লাহেকৈ খাব চ' মাহেঁতৰ লগতে গৈ খাবই লাগিব আৰু এইফালে এটি ডেকা ল'ৰা আহি উপস্থিত হৈছে মোৰ ৰুমত বৰ্তমান এতিয়া যিহেতু পৰিস্থিতিটো ইমান ঠিক নহয় আজি ৰাতিৰ পৰিৱেশটো মানে অলপ ঘূৰি হ'লেও গাঁৱৰ পৰিৱেশ অলপ আপোনালোকক দেখুৱাব পাৰিলোহেঁতেন কিন্তু পৰিস্থিতিটোৰ কাৰণে আৰু মই বাইকখনো নানিলোঁ সেইটো কাৰণে ওলাই যোৱাটো একেবাৰে অসম্ভৱ আৰু আজি ৰাতিটো ঠিক এনেদৰে পাৰ হৈছে আৰু বাকী সকলোখিনি ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিম আৰু এতিয়া তাত গৈ অলপ ফূৰ্তি কৰা হ'ব গুড মৰ্ণিং সকলোকে এতিয়া মই গৈ আছোঁ মেজি জ্বলোৱা তাত দাদা শুই আছে কালি নিশা অকণমান ভৰিটো বিষ হ'ল এতিয়া মই গৈ আছোঁ মেজি জ্বলোৱা তাত দাদা আহি আছে লাহেকৈ এইফালে মেজি জ্বলোৱা হ'লেই এতিয়া সকলোৱে চাহ খাই আছে এইফালে মেজি জ্বলি আছে আৰু ফাইনেলি এইফালে দাদা আহিলে মেজি জুই জ্বলি শেষেই হ'ব হ'ল এতিয়া ওলাইছেহি কেনেকুৱা লাগিছে মজা লাগিছে আজি এয়া আমাৰ বৰ্তা মাঘৰ বিহুৰ কাৰণে শুভেচ্ছাটো যাচিলোঁ আৰু
ঠিক এনেদৰে আমাৰ বিহুটো পালন কৰা হ'ল ইমান বিশেষ একো স্পেচিয়েল নহ'ল আৰু মই ব্লগটো ইমান বেছিও ইণ্টাৰেষ্টিং কৰিব নোৱাৰিলোঁ চাগে যিহেতু ইমান বিশেষ স্পেচিয়েলো একো নাছিলে সেইটো কাৰণে নৰ্মেলি যিখিনি নিয়ম কৰা হ'ল সেইখিনিকে আপোনালোকক দেখুৱালোঁ আৰু ঠিক এনেদৰে দিনটো পাৰ হ'ল মই এতিয়া ৰুমত আছোঁ দেহৰ অৱস্থাটো মাতটো শুনি গম পাইছে যে ঠিক চলি থকা নাই সেইটো কাৰণে ব্লগটো দিয়াটো মোৰ আজি অলপ পলম হ'ল মই 16 তাৰিখে ৰুম আহি গ'লোঁ কিন্তু সেইদিনাখনিৰ পৰা অকল পৰিয়ে থকা হৈছিলে দেহৰ অৱস্থাটোৰ কাৰণে এতিয়া লাহে লাহে অলপ ভাল পাইছোঁ হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে কিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাব আশা এটাই মোৰ জাষ্ট আপোনালোকে চাই যেন ভাল পালে সিমানে হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মেইন কামটো একেবাৰে নাভাবিব যিসকল মোৰ চেনেলটোত নতুন হয় সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে আপোনালোকে ইনষ্টাগ্ৰামত ইউটিউবত আপডেটবিলাক সোনকালে পাব সেইটো জানে ইনষ্টাগ্ৰামত মই ডেছক্ৰিপশ্যনত দিয়া আছে ধন্যবাদ